অন্তৰৰ কথা কম ফুলিও যেন, অন্তৰৰ কথা কম ফুলি অতি কৈছে নেহৰ আহিব সন্ধিয়া পৰ মুকুতা মালা গাঁঠি ধুনীয়া জোনালী বহাগ এজাক সুৰীয়া বতাহ, বহাগ আমাৰ আকলোৱা হেঁপাহ, জেতুকাৰে দুহাত বোলাই বিহু গীতে মন ৰঙাই। বিহুৰ উদগনি জনালোঁ বিগত পহিলা বহাগত। সেই দুজন হ'ল আমাৰ এজন শ্ৰদ্ধাৰ ঘন চেতিয়াদেৱ, তেখেত আচলবাৰী, আৰু দ্বিতীয়জন হ'ল শশী দোলাকাষৰীয়া অৰ্থাৎ শশী গগৈদেৱ বুলি কয়। এই দুজন ব্যক্তিক আমি সমলয় হৈ যেতিয়া তেখেতলোকৰ গৃহলৈ গৈ আমি বিহুৰ উদগনি জনাইছিলোঁ, তেতিয়া আমাৰ অতি একনিষ্ঠ সমলয় এগৰাকী সেৱিকা, তেখেত হ'ল অঞ্জনা কোঁৱৰ বাইদেউ, আৰু কোঁৱৰ বাইদেউ সেই অনুষ্ঠানলৈ গৈছিলে আৰু যাওঁতে আমাক এটা অনুৰোধ কৰিলে যে আমাৰ ঘৰলৈ বিহু খাবলৈ আহিব। বহাগৰ 1 তাৰিখে আমি চৰাইদেউত সমবেত হৈছিলোঁ আৰু সেই অনুষ্ঠানটোৰ যিটো স্মৃতি, সেই স্মৃতিটো মোৰ মনত সজীৱ হৈ আছে। আৰু সেই অনুষ্ঠানটো আয়োজন কৰা হৈছিলে সমলয়ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস বোধ কৰোঁ, যদি মোৰ ভুল হোৱা নাই। আৰু তাতে তেতিয়া চৰাইদেউ মহোৎসৱ চলি আছিলে। ইমান এটা সুন্দৰ অনুষ্ঠান হৈছিলে যে এতিয়া মোৰ অনুভৱ ৰাতিটোৰ ভিতৰত বিহু মাৰিব ইছততে চকৰি ধিন্দো বহাগত বাবৰি ধিন্দো বহাগত বাবৰি ধিন্দো জেঠতে আপোনাৰ ধিন্দো ধান কদকৈ থাকিলে ধিন্দো উৰকে নপৰে ধিন্দো উৰকে নপৰে ধিন্দো ৰঙালী বিহুৰে ধিন্দো কথা পৰ্বতৰ জুৰিতে কুলো। মই প্ৰথমতে সমলয় ই আলোচনী সকলো কৰ্মকৰ্তালৈ আমাৰ পৰিয়ালৰ ফালৰ পৰা প্ৰথমতে মই বিহু ওলগ জনাইছোঁ। আৰু সমলয় ই আলোচনীয়ে গোটেই অসম তথা ভাৰতবৰ্ষ বা বিদেশতো আমাৰ সমলয় ই আলোচনীৰ প্ৰভাৱ পৰিছে। আৰু সমলয় আলোচনীৰ জৰিয়তে মই আজি আমাৰ গৃহত বিহুৰ বসন্ত ৰংহনা আবেলি বুলি এটি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। যিহেতু আমাৰ সংস্কৃতিটো ৰাখি ধৰিব বিচাৰিছোঁ। আমাৰ গাঁৱৰ অনুষ্ঠান আজি টাউনলৈ গৈছে, টাউনৰ পৰা ষ্টেজলৈ গৈছে, গতিকে সেইখিনি নকৰি আমি গাঁৱে গাঁৱে যাতে আমি নিজৰ সংস্কৃতিটো বজাই ৰাখিব পাৰোঁ, সেইকাৰণে মই আজি ভাবি পেলাই নিজে অনুভৱ কৰিলোঁ যে মই গৃহতে এভাগি যদি এনেকৈ অনুষ্ঠান পাতিব পাৰোঁ, নিশ্চয় সমাজখনৰ লগতে উঠি অহা প্ৰজন্মও এই ক্ষেত্ৰত অকণমান উপকৃত হ'ব বুলি মই ভাবিছোঁ। সেয়েহে মই আজি সমলয়ৰ জৰিয়তে মোৰ গৃহত এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিলোঁ। অনুষ্ঠিত কৰিছে আৰু মোৰ বন্ধুৱনী অঞ্জনা ৰাইডঙীয়া কোঁৱৰ বাইদেৱে আমন্ত্ৰণ জনাইছিলে আৰু সেই আমন্ত্ৰণ ৰক্ষা কৰি মই এই অনুষ্ঠানত উপস্থিত হৈছোঁ। সমলয় ই আলোচনীৰ এই অনুষ্ঠানটিৰ লগত চেগা চুৰুকাকৈ আমিও জড়িত হৈ আছোঁ আৰু বহুকেইটা অনুষ্ঠানত সুহৰিয়ে উপস্থিত হৈছিলোঁ আৰু অতি আনন্দ লাভ কৰোঁ এই অনুষ্ঠানভাগিত উপস্থিত হৈ। এইকাৰণে যে আটাইতকৈ ভাল লগা কথাটো হৈছে সমলয়, সকলোকে সমান সন্মান জনাই যি আশ্ৰয় প্ৰদান কৰে, যি আলয় দিয়ে, তেনেকুৱা এটা অনুষ্ঠানত থাকি ভাল লাগে
আৰু মই ভাবোঁ ৰাতিটোৰ ভিতৰত বিহু মাৰিবলৈ যাওঁ ফুলাৰে শিঙৰি ফুলাটো পজিলে ঐ ফুলাটো পজিলে ঐ মৰি মৰি উপজে মৰি মৰি ফুলাৰে শিঙৰি ফুলাটো পজিলে ফুলাটো পজিলে মৰি মৰি উপজে জোন বিহুলৈ দেখিলে सुते गए गए ओ तुरा बटिया बहागे बाले ओ तुरा बटिया फुलिली भेबेली लता तुरा बटिया बिहुआ है जतिया नाहर फुले तितिया पखिला होय उरी बोर ताकुरी होय घुरी बोर कोन कथा केले ओ तुरा उड़के न परे ओ तुरा बटिया कोन कथा केले ओ तुरा बटिया उड़के न परे ओ तुरा बटिया रंगली बिगुरे कथा तुरा बटिया बिहुआ है जतिया नाहर फुले तितिया पखिला होय उड़ी बोर ताकुरी होय घुरी बोर আমারে মাঝো নাচনি ভনি ধুলিয়াই মাতি আছে না যাও বলি নকবা বেয়া চিরদিনৰ কাৰণে বিদায় ল'ব ভূমিকম্প ভেটি কাল সরাই
ৰঙাটো বুঢ়ী হৈ নিনিওতো দেউতা দূৰলৈ নিনিবি দূৰলৈ নিনিবি দেহি দেহি অতি চেনেহ মোকাৰে মোৰা দেহি তাতোনো কৈছেনে মাকো নোহালি জাতি ঐ ভাঙো নহলি কাঠি ঐ ভাঙো নহলি কাঠি ঐ নিয়ৰতে তিয়াই যাওঁ ধৰি নোহালি জাতি ঐ ভাঙো নহলি কাঠি ঐ ভাঙো নহলি কাঠি ঐ নিয়ৰতে তিয়াই যাওঁ ধৰি আচলতে আজি আমাৰ এটা ভাল দিন, কিয়নো আমি বসন্তৰ ৰংহনা আবেলি নামৰ এটা অনুষ্ঠান আজিৰ দিনটোতে আমি অনুষ্ঠিত কৰি আছোঁ। ভাল লাগিছে। নাজিৰা এডোখৰ ঐতিহ্যপূৰ্ণ ঠাই, সেয়া হ'ল খটকটি ৰেৱতী গাঁও। তাৰে এটি পৰিয়ালে, তেখেত হ'ল অঞ্জনা কোঁৱৰ আৰু যতীন কোঁৱৰ পৰিয়ালে আমাক আমন্ত্ৰণ জনালে, সমলয় সকলো আমাৰ সতীৰ্থক। আৰু আজি এই বিহুৰ যি নাঙল বিহুৰ দিনাখন তেখেতসকলৰ আতিথ্যত আমি অনুষ্ঠানটো কৰিছোঁ, ভাল লাগিছে। আৰু এই বহাগৰ এটা আমাৰ সমলৰ ফালৰ পৰা জনাবলৈ ভাল লাগিছে কি, আমি যোৱা এই বহাগত এই যিটো আমি প্ৰথম বহাগ আছিলে, সেই বহাগত দুজন সংস্কৃতিবান ব্যক্তিক আমাৰ ফালৰ পৰা আমি বিহু ওলগ জনাইছিলোঁ। তেখেত হ'ল এজন সংস্কৃতিবান ব্যক্তি শ্ৰদ্ধাৰ আমাৰ ঘন চেতিয়াদেৱ, তেখেতৰ ঘৰ নাজিৰা আচলবাৰীত, আৰু আন এজন হ'ল শশী গগৈদেৱ, তেখেত হ'ল নাজিৰা কপোহৰ। আৰু দুইজন ব্যক্তিৰ গৃহলৈ গৈ আমি আচলতে আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। আৰু তেখেতসকলৰ পৰা যি বছৰটোৰ কাৰণে আমি কৰ্ম উদ্যম আৰু কৰ্ম প্ৰেৰণা লাভ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু দুইজনকে আমি অনাগত দিনৰ তেখেতৰ সুস্বাস্থ্য কামনা কৰি আমি এই অনুষ্ঠানটো উদযাপন কৰিলোঁ।